মুছলিমেও খাব, হিন্দুও খাব, বুদ্ধিষ্টেও খাব, আৰু অন্যান্য যদি কিবা ধৰ্মাৱলম্বী মানুহ আছে। ফল ধৰিলে আৰু ফলৰ ভিতৰত আছে গুটি। গতিকে তেওঁলোকৰ চিন্তা কৰা মানে মোৰ নিজৰ কথা চিন্তা কৰা। এই দেখো, এইটো 4 কেজি ওচৰত হ'ব। যিজন মানুহে নিজকে ভাল পাব নোৱাৰে, সেইজন মানুহে পৃথিৱীৰ কাকোৱে ভাল পাব নোৱাৰে। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা ভিডিঅ'ৰ মাজলৈ। আছো বাৰীত, এয়া ফুলি আছে লাই ফুল, আৰু স্বাগতম জনাইছোঁ সকলোকে দেই। মানে কথা হ'ল, এই কাৰণে ক'ব লগা হ'ল যে এইকেইদিন মোৰ কামৰ ব্যস্ততা বেছি। তাৰমানে বজাৰ যোৱা, অহা মাল তোলা, বজাৰ যোৱা, অহা মাল তোলা, আকৌ বজাৰ যোৱা, কিন্তু ভাগৰুৱা হৈ গৈছে দেহাটো। মানে নিজকে সময় দিব পৰা নাই, ৰেষ্ট ল'ব পৰা নাই। গতিকে সেইকাৰণে কথাষাৰ মনলৈ আহিছে, ক'লোঁ যে যিজন মানুহে নিজকে ভাল পাব নোৱাৰে, তেতিয়াহ'লে বেলেগকনো কেনেকৈ ভাল পাব। বলক ভিডিঅ'টোৰ মাজলৈ আগবঢ়াই লৈ যাওঁ। আছো বাৰীত, অকণমান আপডেট দেখুৱাওঁ আমাৰ, আৰু মোৰ কি কি কাম আছে সেইখিনি অকণমান দেখুৱাওঁ। মানে কাম বুলি ক'বলৈ হ'লে এতিয়া আজি বহুতেই কাম আছে। আজি বিলাহী চিঙা নহ'ব বাৰু, বন্ধাকবি কটা হ'ব, কিন্তু বজাৰলৈ ৰাতিপুৱা যাব লাগিব। আৰু কালি পানীত দিয়া আছিলে, সেই পাইপখিনি চপাবলৈ আছে, বিলাহীত স্প্ৰেয়াৰ কৰিবলৈ মেডিচিন আনিছোঁ, স্প্ৰেয়াৰ কৰিবলৈ আছে, দাংবডীত স্প্ৰেয়াৰ কৰিবলৈ আছে, বেঙেনাত স্প্ৰেয়াৰ কৰিবলৈ আছে। মানে আজি বহুত কাম আছে, কামেই কাম। গতিকে নিজক সময় দিবই নোৱাৰিম। গতিকে নিজকে বেয়া পোৱা নিচিনাকৈ এটা কথা হৈছেগৈ নে নাই। সেইটো কাৰণে কৈছোঁ, যি মানুহে নিজকে ভাল পাব নোৱাৰে, সেই মানুহে হেনো পৃথিৱীৰ কাকোৱে ভাল পাব নোৱাৰে। কাৰণ নিজক ভাল পাবলৈ হ'লে নিজক ৰেষ্ট দিব লাগিব। ৰেষ্ট ল'লেহে দেহাটো থাকিব, দেহা থাকিলে বেহা বুলিও কথা এষাৰ আছে, হয়নে নহয়। গতিকে আহিছোঁ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ। গতিকে ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট সকলোখিনি কৰি দিব। ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটো এই বন্ধুসকল। বলকচোন কি আছে ভিডিঅ'টো চাওঁ, আগবাঢ়ি যাওঁ মাজলৈ। বলক তেতিয়া। এয়া পানী দিয়া হৈছিলে, দাংবডি এইখিনি এনেকুৱা অৱস্থা পাইছেগৈ। ইয়াতো স্প্ৰেয়াৰ কৰিব লাগিব। মানে পানী সেই বোকাবোৰ শুকাই নাই, তথাপিও স্প্ৰেয়াৰ কৰি দিব লাগিব। তাৰমানে সময়ৰ কাম সময়তে কৰিব লাগিব। এইখিনি ৰাইজৰ কাৰণে কৰি আছোঁ। ৰাইজক কিমান সোনকালে উলিয়াই দিব পাৰোঁ বজাৰত, মানে খাবৰ কাৰণে, সেই কথা চিন্তা কৰি আছোঁ। গতিকে নিজৰ কথা চিন্তা কৰিবলৈ সময় নাই। আকৌ এইফালে পানী ষ্টক কৰি থোৱা আছে। মানে পানী বহুতেই দূৰ, নৈখন বাৰিষাতহে ওচৰ চাপি আহে, এতিয়া খৰালি মাহ বহুতেই দূৰ। সেইকাৰণে ইয়াত পানী ষ্টক কৰি থোৱা হৈছে। সেইকাৰণে পানী ষ্টক কৰা হৈ আছে। এই পানীখিনি স্প্ৰেয়াৰ কৰাত ব্যৱহাৰ কৰা হ'ব। আৰু সেই আগফালে ইফালে বিলাহী আছে, আকৌ সেই বিলাহীখিনিও স্প্ৰেয়াৰ কৰিবলৈ আছে। গতিকে সেয়াই আৰু, মানে আচলতে নিজক সময় দিব পৰা নাই, মানে ৰেষ্ট ল'ব পৰা নাই। কাৰণ দেহাটো ভাগৰুৱা হৈ গৈছে, সেইকাৰণে মনলৈ আহি আছে কথাটো। কিন্তু কথা হ'ল কি, মইতো আপোনালোকক, যিসকলে মোৰ বস্তুবিলাক খাব, বিভিন্ন ধৰ্মাৱলম্বী লোকে খাব, ধৰক খ্ৰীষ্টানেও খাব, মুছলিমেও খাব, হিন্দুও খাব, বুদ্ধিষ্টেও খাব, আৰু অন্যান্য যদি কিবা ধৰ্মাৱলম্বী মানুহ আছে, যদি তেওঁলোকৰ ওচৰলৈ যায়, পাচলিটো গৈ পাই, তেতিয়া খাবনে নাখায়? খাব। গতিকে আপোনালোকৰ বা তেখেতসকলৰ কথা চিন্তা কৰিলোঁ। গতিকে নিজৰ বুলি ভাবি চিন্তা কৰিছোঁ। গতিকে তেওঁলোকৰ চিন্তা কৰা মানে মোৰ নিজৰ কথা চিন্তা কৰা। গতিকে তেখেতসকলক এটা তৃপ্তিৰে এসাঁজ যদি খুৱাব পাৰোঁ, তেতিয়াহ'লে নিজক ভাল লাগিব। গতিকে নিজক তাৰ মাজতে ভাল পাইছোঁ বুলি ভাবি আছোঁ। তেওঁলোকৰ কথা ভবা মানে মোৰ নিজৰ কথা ভাবিছোঁ বুলি ভাবি আছোঁ। তাৰমানে যিহেতু তেওঁলোকক ভাল পাওঁ, তেখেতসকলৰ কাৰণে কৰি আছোঁ, হয়নে নহয়। সেইটো কাৰণে মই নিজকে ভাল পাইছোঁ বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে কৰিব পাৰিছোঁ। এই কৰিবলৈ সাহস এটা মনলৈ আহি আছে। যদি সেইখিনি কথা নাভাবিলোহেঁতেন, তেনেধৰণে যদি কথাখিনি নাভাবিলোহেঁতেন, তেতিয়াহ'লে নিশ্চয় কৰিব নোৱাৰিলোহেঁতেন। মই ভাবোঁ তাৰমানে দেই, মোৰ মতেহে কৈছোঁ। আৰু আপোনালোকৰ মতে কি কমেণ্টছত ক'ব দেই, জনাব আকৌ। গতিকে কমেণ্টছত জনালেহে মই গম পাম যে ভিতৰতে মই ভুলে ভাবিলোঁ নে শুদ্ধকে ভাবিছোঁ। এই বন্ধুসকল ক'লোঁ আপোনালোকক। এতিয়া বলকচোন চাওঁ, আমাৰ লাই শাকৰ খেতি কৰিছিলোঁ, এইবাৰ কমকৈ কৰা হৈছিলে, গম পাইছে নহয় আপোনালোকে। এইবাৰ লাই খেতি কৰা নাই, কিন্তু লাই শাকত এইবাৰ পইচা ৰাইজে ঘটিব পাৰিলে। এই লাই শাকত কম খৰচত মানে উৎপাদন হোৱা এবিধ শাক। আৰু এচক এইখিনি ফুলি আছে, এইখিনি ফুলি গ'ল, গুটি লাগিলে, আৰু বেছি নহয় এসপ্তাহ মানতে ইয়াক কাটি দিব পৰা হ'ব। আৰু মানে গুটিখিনি আৰু বছৰৰ কাৰণে যাতে সংৰক্ষণ কৰি থ'ব পাৰোঁ গুটি বীজখিনি, আকৌ ৰাইজক খুৱাবৰ কাৰণে খেতি কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰখা হৈছে। আৰু এইবছৰ হালধীয়া ইমান ধুনীয়াকৈ ফুলি আছে। সেই আগৰখিনি পিছতীয়া হৈছে অকণমান, এইখিনি গুটি ধৰিছে, সেইখিনি ফল ধৰিলে, আৰু ফলৰ ভিতৰত আছে গুটি দেই।
কেইবামাহো আৰু লাই শাকৰ গুটি লাই শাকৰ ফুল দেখি পোৱা নাযাব। দেখুৱাই লৈছোঁ, চাওকচোন কেনেকুৱা লাগিছে ক'ব দেই। আৰু ময়ো চাই লৈছোঁ, চাই লওঁ বুলি আহিলোঁ। মানে সেয়া আৰু অহা বছৰ আকৌ ৰাইজৰ কাৰণে বীজখিনি ৰাখি থ'ব পাৰোঁ, যাতে আকৌ কৰি খেতি ৰাইজক খুৱাব পাৰোঁ, আকৌ ৰাইজক ভাল পাব পাৰোঁ। তাৰমানে সেইখিনি কথা। বিলাহীখিনি চাওঁ বলকচোন। বিলাহীখিনি এনেকুৱা হৈছিলে, মানে বেমাৰ ধৰি গৈছিলে, লাইট ক'লা ক'লা হৈ গৈছিলে পাতবোৰ। স্প্ৰেয়াৰ কৰা হ'ল 2-3বাৰ লেঠাৰি, আৰু নিজৰ কথা চিন্তা কৰিব নহ'ল। ভাগৰ লাগিলেও বা স্প্ৰেয়াৰ কৰোঁতে পিঠি বিষালেও মানে আপোনালোকৰ কথাষাৰ মনলৈ আহি থাকে, কেনেকৈ খাব নহ'লে, কেনেকৈ খুৱাব পাৰোঁ, সেইখিনি কথা চিন্তা কৰিয়ে কামত ৰেষ্ট লোৱা নাছিলোঁ আৰু বন্ধুসকল, এই বিলাহীখিনিও আজি স্প্ৰেয়াৰ কৰা হ'ব। ইয়াত 8 টেংকি লাগিব, গতিকে স্প্ৰেয়াৰ কৰিম আৰু ইয়াত ইণ্টাৰফিল স্প্ৰেয়াৰ কৰিব লগা আছে, কাৰণ কিছুমান ক'লা হৈ গৈছে পাত। আজিৰ ভিতৰতে যদি স্প্ৰেয়াৰ নকৰোঁ, তেতিয়াহ'লে আৰু এইখিনি বিলাহী ছিঙিব পৰাই নহ'ব। গতিকে সেয়াই আৰু সময়ৰ কাম সময়তে কৰিব লাগিব, আৰু সেইটো কাৰণে ৰেষ্ট লোৱাৰ কথাটো ভাবিব পৰা নাই দেই। তো এইখিনি স্প্ৰেয়াৰ কৰিম আজি, লাহে লাহে কৰি থাকিম আৰু বন্ধুসকল, বন্ধাকবি শেষ পৰ্যায়ে পাইছেগৈ আৰু বুজিছেনে, শেষ পৰ্যায়ে পাইছেগৈ আৰু বেছি নাই আৰু, গতিকে এইখিনি কাটিবলৈ হ'ল। আৰু বন্ধাকবিৰ চাইজ দেখোঁ, এইটো 4 কেজি ওচৰত হ'ব। এই 4 কেজি কি 4 কেজি হৈ যায়গা। তো সেয়াই, বন্ধাকবিও শেষ হ'বলৈ হৈছে, আৰু বিলাহী ওলাব এতিয়া। সৰু বিলাহীও প্ৰায় শেষলৈ হৈছে। এইফালে জলকীয়া ৰোৱা হ'ল, আকৌ এইফালে খীৰা ৰুবলৈ মাটি তৈয়াৰ কৰা হৈ আছে আৰু। গতিকে ৰাইজৰ কথা চিন্তা কৰি আছোঁ, নিজৰ বুলি ভাবি পেলাই। গতিকে নিজৰ মানুহৰ কথা চিন্তা কৰা আৰু নিজক চিন্তা কৰা, নিজৰ কথা চিন্তা কৰা একেটাই কথা, সেই বুলি ভাবোঁ নিজকে। সেইটো কাৰণে খেতি কৰাৰ শক্তিটো বাহুত আহি থাকে মানে। গতিকে সেয়া আছিলে ভিডিঅ'। গতিকে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।